Pomut bara misolia. Pomut bara misolia. Pomut bara misolia. Dolong laga dolong diat. Hai. Pomut bara misolia. Pavitra Kumar bara misolia. হয় আজি আমি তামুলপুর জিলা বিএমসির উদ্যোগৰ খণ্ডিগড় আঞ্চলিক বিএমসিৰ সহযোগত আপোনালোকে এই খণ্ডিগড় আৰু ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় যিটো মূল ৰাস্তা সেই মূল ৰাস্তাৰ ওপৰত যিখন কুমা নদী সেই কুমা নদীৰ আপোনালোকে এই দেখিছে এখন বাঁহৰ হাকু আছে এই বাঁহৰ হাকুৰে এই অঞ্চলৰ ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি এই বাঁহৰ হাকুৰে তেওঁলোকে তাৰমানে যাতায়াত কৰে কিন্তু শ বছৰ ধৰি এই অঞ্চলৰ যিটো মূল ৰাস্তা সেই মূল ৰাস্তাৰ ওপৰত থকা আপোনাৰ এই কুমা নদীৰ ওপৰত যিখন দলং সেই দলঙৰ প্ৰতি নিৰ্মাণৰ দাবীত আমি আজি সহস্ৰ লোক ওলাই আহিছোঁ ইয়াত প্ৰতিবাদ কৰিছোঁ অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই এই অঞ্চলৰ ৰাইজৰ সহযোগৰ কাৰণে তেওঁলোকে এটা দলঙৰ নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা কৰি দিব লাগে বিটিচি চিফ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ গৃহ জিলা প্ৰমোদ আপোনাৰ ঘূৰেশ্বৰ পাৰিষদীয় সমষ্টিৰ MCLA পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াৰ তেখেতৰ গৃহ সমষ্টি কিন্তু আজিৰ তাৰিখত তেওঁলোকে উন্নয়ন হোৱা বুলি কৈ আছে উন্নয়নৰ নামত আপোনালোকে দেখিছে এই অঞ্চলত এই যিখন মূল ৰাস্তা সেই ৰাস্তাৰ ওপৰত এই দলংখন আজিৰ তাৰিখতো নিৰ্মাণ কৰা নাই এই অঞ্চলৰ ৰাইজে গাঁঠিৰ ধন খৰচ কৰি প্ৰতিটো বছৰতে এই দলংখন নিৰ্মাণ কৰি আহিছে এই অঞ্চলৰ ৰাইজে যদি আপোনাৰ ওলাই যাবলগীয়া হয় ৰঙিয়া চহৰৰ সমীপৱৰ্তী ইয়াৰ পৰা 2 কিলোমিটাৰ ৰঙিয়া চহৰত ওলাই যাবৰ কাৰণে এই অঞ্চলৰ ৰাইজে কিন্তু বহুত দুৰ্ভোগ ভুগিবলগীয়া হয় কিন্তু আজিৰ তাৰিখতো এই দলংখন ব্যৱস্থা কৰি দিয়া নাই বিটিচিৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই হওক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক তেখেতসকলে কৈ থাকে যে 5খন ৰাজ্যৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য অসমখন কৰিব বিচাৰিছে আমি তেখেতক ধন্যবাদ জনাইছোঁ কিন্তু যদি তেখেতে 5খন ৰাজ্যৰ ভিতৰত অসমখন যদি সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে তেওঁ বনায় কিন্তু এই অঞ্চল যদি তেওঁলোকে এনেকুৱা অৱস্থা হৈ থাকে তেতিয়াহ'লে ক'ত হ'ব সেই উন্নয়নৰ সেইকাৰণে আমি আজি দাবী উত্থাপন কৰিছোঁ আগন্তুক বিটিচি ইলেকশ্যন হওক বা বিধানসভা ইলেকশ্যনৰ আগমুহূৰ্তত যদি এইখন দলঙৰ ব্যৱস্থা তেওঁলোকে কৰি দিবলৈ নকৰে তেতিয়াহ'লে এই অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজে কিন্তু হিয়া উজেৰি তেওঁলোকক যিখিনি শাসনত বহাইছিল সেই শাসনৰ পৰা আগন্তুক বিটিচি ইলেকশ্যন বা বিধানসভা ইলেকশ্যনৰ পৰা ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু থাকিব সমস্যা মানে চাওক এই দলংখন আজিৰ পৰা প্ৰায় 7 বছৰ 2018 এই দলংখন ভাঙি গৈছিল ভাঙি যোৱাৰ ফলত ইয়াতে আমাৰ সেইপাৰে নদী কুমাৰে পেৰে এখন স্কুল আছে এইফালে এখন স্কুল আছে এই স্কুলৰ ল'ৰা ছোৱালী অহা যোৱাৰ কাৰণে বহুত অসুবিধা আৰু আমাৰ ইয়াৰ পৰা ৰঙিয়া টাউন মোটামুটি আপোনাৰ ধৰক 2 কিলোমিটাৰ আমাৰ মূল পথ এইটো এই দলংখনেই এই দলংখন আজিৰ পৰা মোটামুটি 9 বছৰ আগতে তেনেকৈ ভাঙি চিঙি হৈছে এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব নাই ছুইজাৰলেণ্ড বনোৱা প্ৰমোদ বড়ো এইবিলাক চকুত নপৰে নেকি আজিৰ পৰা 9 বছৰ আগতে এই দলংখন ভাঙি আছে এতিয়ালৈকে কোনো ধৰণৰ খা খবৰ এতিয়ালৈকে প্ৰমোদ বড়ো চৰকাৰ বা ব্ৰিটিছ চৰকাৰ আজিৰ তাৰিখলৈকে লোৱা নাই এতিয়া আমি কেৱল সংখ্যালঘু বসতি এই এলেকা হোৱাৰ কাৰণে প্ৰমোদ বড়ো এইখিনি খবৰ লোৱা নাই নেকি আৰু আমাৰ লাট 30 নং পাৰখেদীয়া যিখনৰ সমষ্টিৰ যোনজন MCLA আছে পবিত্ৰ কুমাৰ বড়ো এখেতৰ ঘৰ ইয়াৰ পৰা নিয়াৰ 2 কিলোমিটাৰমান হ'ব আজিৰ তাৰিখলৈকে তেখেতে আহি ইয়াৰ ৰাইজৰখিনি খা খবৰ বা দলঙৰ খা খবৰখিনি লোৱা কিন্তু আমাৰ পৰিলক্ষিত হোৱা নাই তো আজিৰ দ্বাৰা আপোনালোকৰ মিডিয়াৰ দ্বাৰা এইখিনি কথা ক'ব বিচাৰোঁ যে এই দলংখন যদি অতি সোনকালে যদি পাৰখেদীয়া সমষ্টি পবিত্ৰ কুমাৰ বা এই BTCG প্ৰমোদ বড়োই হওক যদি ঠিক ঠাক কৰি নিদিয়ে আগন্তুক বিধানসভা ইলেকশ্যনৰ এই পাৰখেদীয়া যিখন ইলেকশ্যন হ'ব BTC ইলেকশ্যন সেই ইলেকশ্যন কিন্তু ইয়াৰ কিন্তু ৰাইজে কিন্তু প্ৰত্যুত্তৰ দিয়াৰ কাৰণে কিন্তু প্ৰস্তুত হৈ আছোঁ তো পবিত্ৰ কুমাৰ বড়োক আমি আজি এইখন প্ৰতিবাদস্থলীৰ পৰা খকিয়াই দিছোঁ অহা পাৰখেদীয়া ইলেকশ্যনত আপুনি ইয়াৰ কাৰণে মোকাবিলা কৰাৰ কাৰণে ৰেডি হৈ থাকক সংখ্যালঘু ৰাইজে আপোনাক কেনেকৈ বৰ্জন কৰে আপুনি অহা পাৰখেদীয়া ইলেকশ্যনত চাই ল'ব